নহয় মাজনী, কথা এটা আলোচনা কৰিবৰ কাৰণে মাতিলে তোক। অঁ, কি কথানো কোৱাচোন বাৰু? বেলেগ কথা নহয় অ', বাবাৰহে কথা। তাৰ আকৌ কি কথা? তইনো অকৰা ভাৰ জুই কি সুধি আছ মোক? ভাইৰনো বেলেগ কথা কি থাকিব? ভাইৰৰ বিয়া কথা আকৌ। অঁ, তাৰ কাৰণে ছোৱালী পাইছা নেকি? এজনী পাইছোঁ, নগাঁও ছাইডৰ হয় ছোৱালীজনী। পিছে তাক এবাৰ সুধিলে নাই? আকৌ যোৱাবাৰৰ নিচিনা মানুহ আনি লাজ পাবলগীয়া যাতে নহয় দেই। তাক সুধিবলৈ নাই, এইবাৰ চিধা বিয়া পাতি দিম। সি যদি এইবাৰ আমাৰ কথা নুশুনে নহয়, মোৰ কিন্তু মৰা মুখ দেখিব সি। তাক এবাৰ কথাটো ভালকৈ কৈ ল'বা, নহ'লে আগৰ কেইবাৰৰ নিচিনাকৈ এইবাৰো লাজ পাব লাগিব মানুহৰ আগত। নাই, তাক মই অকল এবাৰ জনামহে, তাক এবাৰ সোধা পোছা কৰিবলৈ নাই। সোধা পোছা কৰিলে সি বেছিহে চল পায়। ইমান অবুজন ল'ৰা মই তাকহে দেখিলোঁ দেই। সঁচাকৈ পাই, সেইজনী গাত কিনো আছে নহয়, কি যাদু কৰিলে সেইজনী। তাইক একেবাৰে নেদেখাকে তাইক নোপোৱাকৈ থাকিবই নোৱাৰা হ'ল একেবাৰে। নিজৰ মাক আৰু নিজৰ বায়েকহে পাহৰি গৈছে। তাইক দেখিলে খং উঠে মোৰ চালা। মোৰ ভাইটিৰ জীৱনটো হজম কৰি পেলালে সেইজনী কৈছে নহয়। তাই নিজৰ বেলেগৰ লগত বিয়া নাপাতে আৰু আমাৰ ইয়াকো মানে বেলেগক আনিব নিদিয়ে, গম পাইছা নাই? পাইছোঁ, মই চব গম পাইছোঁ। এইবাৰ নহ'ব, তাক মই যেনেকৈ হ'লেও বিয়া পাতিবই লাগিব। সেইজনী যদি আমাৰ ঘৰৰ বোৱাৰী হয় নহয়, সঁচাকৈ কৈছোঁ মাজনী, তহঁতি কিন্তু মোৰ মৰা মুখ দেখিবি আৰু। মা, তুমি এনেকৈ নক'বাচোন। আমি হাৰ নামানো, আমাৰ কথা সি শুনিবই লাগিব। হ'ল আৰু বহুত হ'ল, তাৰ মতে আমি বহুত চলিলোঁ, কিন্তু এতিয়া নহ'ব। পিছে সি এতিয়া আছে নাই ঘৰত? আছে, ভিতৰতে সোমাই আছে। ভাইটি, অ ভাইটি, চাওঁ এইফালে আছোন। মাজনী, তই তাক এবাৰ ভালকৈ কবি, তই ক'লেহে যদি সি শুনে। মোৰ কথা একেবাৰে সি পাত্তাই নিদিয়া হৈছে। হ'ব মা, মই ক'ম তাক যি ক'ব লাগে। অঁ বা, কেতিয়া আহিল তই? বেছি দেৰি হোৱা নাই, আধা ঘণ্টামান হৈছে। পিছে তই কি কৰি আছিলি ভিতৰতে? এনেই ভিতৰতে আছিলোঁ। তই অকলে আহিছ নেকি? ভিনদেউ নাই অহা নেকি? নাই অহা ভিনিয়েৰ, মইহে অকলে আহিলোঁ। অঁ, ঠিক আছে, বহ তই তেতিয়াহ'লে, মই ভিতৰলৈ যাওঁ। ৰ ভাইটি, আচলতে মই আজি তোৰ লগত কিছুমান কথা পাতিবলৈ আহিছোঁ। অঁ, কি কথা কচোন? তোৰ কাৰণে ছোৱালীজনী চাইছোঁ। অহা সপ্তাহত আমি যাম বুলি ভাবিছোঁ তালৈ। মোৰ কাৰণে তহঁতি আকৌ ছোৱালী চাইছ? অঁ বাবা, কি হ'ল? তই কি বিয়া নাপাতো বুলি ভাবিছ নেকি? মই বিয়া নাপাতো বুলিনো কেতিয়া ক'লোঁ? মই বিয়া পাতিলে অকল ৰুমাকে পাতিম, কৈ থৈছোঁ মই আগৰ পৰাই। তাই অবিহনে মই বেলেগ কাকোকে বিয়া নাপাতো। চব কথা তোৰ মতে নহ'ব ভাইটি। সেই ছোৱালীজনীক আমাৰ ঘৰলৈ আমি বোৱাৰী কৰি কেতিয়াও নানো, আৰু তই সেইটো কথা ভালদৰে জান। তথাপিও তই কিয় লাগি আছ একেটা কথাতে? বা, মায়ে বাৰু বুজি নাপায় মই মানিছোঁ, কিন্তু তই কিয় বুজি নাপাওঁ? তাইক মই বহুত ভাল পাওঁ। তাইৰ অবিহনে মই এক মুহূৰ্ত থাকিব নোৱাৰোঁ, আৰু তাইৰ অবিহনে মই বেলেগ কাকোকে বিয়া নাপাতো। সেইটো মোৰ লাষ্ট কথা। অঁ, তোৰ মানে এতিয়া মা আৰু বায়তকৈ আপোন সেই ছোৱালীজনীহে হ'ল ন? এই দুদিন চাবলৈকে মায়ে তোক ইমান কষ্ট কৰি এই পৃথিৱীখন দেখুৱালে, ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে। মই কিমান কষ্ট কৰিছোঁ তোৰ কাৰণে, হা? এই দুদিন চাবলৈকে আমি কষ্ট কৰিছোঁ নেকি তোৰ পৰা? বা, মই বুজি পাইছোঁ তহঁতি মোক বহুত মৰম কৰ, মায়েও বহুত মৰম কৰে, বুজি পাইছোঁ। কিন্তু তহঁতি মোৰ মনৰ কথাটো কিয় বুজিবলৈ চেষ্টা নকৰ? মই তাইৰ অবিহনে থাকিব নোৱাৰোঁ বা। তহঁতি মোৰ যদি সুখ হোৱাটো বিচাৰিছ, তেতিয়াহ'লে মই তাইকে বিয়া পাতিম, আৰু তাইকে মোক বিয়া পাতিবলৈ দে। যদি তাইক তহঁতি বিয়া পাতিবলৈ নিদিয়, তেতিয়াহ'লে মই কাকোকে বিয়া নাপাতো, গোটেই জীৱন বৰলা হৈ থাকিম। ৱাহ বাবা, ৱাহ। দেখিছোঁ তই দেখোন বহুত ডাঙৰ হ'লি। তোৰ মুখত ইমান ডাঙৰ ডাঙৰ কথা যে। সেইজনীক আমি বিয়া পাতিব নিদিলে তই বিয়াই নাপাত, তই বৰলা হৈ থাকিবি। তোক সেইজনী কি ইমান মোহিনীবাদ মাৰিলে, হা, যে তই তাইক এই থাকিব নোৱাৰ? মা, আচলতে সেইটো কথা নহয়। মই তাইক ভাল পাওঁ মা, আৰু তাইৰ লগতে মই সুখী হ'ব পাৰিম। তোমালোকে তাইক কিয় বেয়া পাওঁ মই নাজানো, কিন্তু প্লিজ তাইৰ পৰা মোক তোমালোকে দূৰ নকৰিবা। মোক বেলেগৰ লগত বিয়া পাতিবলৈ তোমালোকে ফ'ৰ্চ নকৰিবা মা। এইটো দিন দেখাৰ আগতে মই মৰি থাকিব লাগিছিলে। মই ইমান কষ্ট কৰি 9 মাহ গৰ্ভত ৰাখি তোক মই এই পৃথিৱীখন দেখুৱালোঁ, আৰু এতিয়া তই মোৰ লগত উল্টাই জবাব দিব পৰা হ'লি, হা? উল্টাই মুখে মুখে মোৰ লগত কথা ক'ব পৰা হ'লি। সঁচাকৈ বাবা, তই যে এনেকুৱা হৈ বুলি মই কেতিয়াও ভবা নাছিলোঁ। এজনী ছোৱালীৰ কাৰণে তই মোক এনেকৈ ক'ব পৰা হ'লি। মা, তুমি ইমান অভাৰেক কিয় কৰিছা? মই তোমাকনো কি কৰোঁ? মই কৈছোঁহে অকল যে তাইক বিয়া পাতিব নিদিলে মই বেলেগ কাকোকে বিয়া নাপাতো বুলি। তাৰ প্ৰতিনো মই কি কৰোঁ? বাবা, তই আজিয়ে মোৰ শেষ কথা শুনি ল। যদি তই এখন ঘৰলৈ তাইক বিয়া পাতি আনিম বুলি ভাবিছ নহয়, তেতিয়াহ'লে তই মোক মৰা মুখ দেখিবি। এইবোৰ তুমি কি কথা কৈছা মা? অঁ ভাইটি, মায়ে তোক ঠিক কথাই কৈছে। আৰু যদি তই এখন ঘৰলৈ তাইক বিয়া পাতি আনা নহয়, তেতিয়াহ'লে মোৰ লগতো তোৰ আৰু কোনো সম্বন্ধ নাই। মই পাহৰি যাম যে মোৰ এটা ভাইটি আছিলে বুলি। বা, তয়ো মানে এইবোৰ কি কৈছ? যি কৈছোঁ সেয়া শুনিছ নহয়? এতিয়া ডিচিশ্যন তোৰ ওপৰত। তোক তাইক লাগিব নে আমাক লাগিব? মা, তোমালোকে মোক এনেকুৱা শাস্তি কিয় দিছা? তোমালোকে ৰুমাক ইমান কিয় বেয়া পোৱা মোক কোৱাচোন? তাইনো তোমালোকক কি জগৰ লগালে বাৰু? কি জগৰ লগালে সেয়াতো আমাক এক্সট্ৰাকৈ সুধিব নালাগে। তাইৰ স্বভাৱ চৰিত্ৰৰ কথা আমি সকলোৱে জানো। মানুহক এটা ভালকৈ ব্যৱহাৰ কৰিব নাজানে, আৰু সেইজনী ছোৱালীকে আমাৰ ঘৰ বোৱাৰী কৰিম, হা? কেতিয়াও হ'ব নোৱাৰে এইটো। কিন্তু কোনো কিন্তু নাই, আৰু তোৰ লগত তৰ্ক কৰা আমাৰ এতিয়া কোনো ইচ্ছাই নাই। সিদ্ধান্ত কি ল সেয়া তই মোক জনাবি। হ'ব দিয়া মা। এতিয়াহে যদি অকণমান আৰু সি সলনি হয়।
মা ভাইটিৰ মুখখন চাই এনেকুৱা লাগিছে যে সি আমাৰ মতে সকলোবোৰ কৰিব এতিয়া। মোৰ তেনেকুৱা লাগিছে বাৰু, খালি এতিয়া কি বা জনাই সি আমাক ঠিক নাই আৰু। পিছে মাজনী তই কিবা খাই আহিছিল নে? মই লৰালৰিকৈ চাহ অকণে খাই আহিলোঁ, বাকী খোৱাই নাই। তুমি কিবা বনাইছা নেকি খাবলৈ? মই সেই চাহ অকণেই খোৱা, পিছে আটা অকণ মাৰি থোৱা আছে। দুইজনী গৈ পেলাই লুচি বনাওঁগৈ। অঁ ব'লা মা। কি হ'ল নয়ন, অহাৰ পৰা দেখোন একো কোৱাই নাই তুমি? এনেকৈ মনে মনে কিয় আছা? মই কি ক'ম, একো ধৰিবই পৰা নাই মা। মানে কি হ'ল কোৱাচোন, মোক ভালকৈ ক'লেহে মই গম পাম কি হৈছে তোমাৰ। ৰুমা, আজি বা আকৌ আহিছিলে আৰু মোৰ মানে বিয়াৰ কথা উলিয়াইছিলে। মই ক'লোঁ তোমাক নাপাতে বোলো মই বিয়াই নাপাতোঁ, মই বিয়া পাতিলে অকল তোমাকেই পাতিম। এনেকৈ কোৱাৰ পিছত মায়ে আৰু বায়ে ধেৰ যদি কৈছে মোক, তোমাক হেনো বিয়া পাতিলে মাৰ বোলে মই মৰা মুখ দেখিম, আৰু বায়েও বোলে মোৰ লগত সম্পৰ্ক ছিঙি পেলাব। এইবোৰ তুমি কি কৈছা নয়ন? অঁ ৰুমা, মই যি কৈছোঁ সঁচা কৈছোঁ। কালিৰ পৰা মোৰ টোপনি নাই, মই অকল টেনশ্যনতে আছোঁ। কি কৰোঁ মই একো চিন্তা কৰি পোৱা নাই। মই না তোমাক এৰিব পাৰিম, না ঘৰৰ মানুহ এৰিব পাৰিম। দুই নাও দূৰ হৈছে মোৰ। কি কৰোঁ বাৰু মই, কোৱাচোন তুমি? নয়ন, মইনো তোমাক কি ক'ম, তুমি যি ভাল দেখা তাকেই কৰা আৰু। তুমি এনেকৈ কিয় কৈছা ৰুমা? তুমি জানা মই তোমাক কিমান ভাল পাওঁ, আৰু মই তোমাক এৰি অকণ থাকিব নোৱাৰোঁ। কিন্তু এতিয়া মই কি কৰোঁ কোৱাচোন তুমি? কি কৰোঁ মই? মাহঁতে কিয় বুজি নাপায়? মা আৰু বায়ে অকণো বুজি নাপায়, তোমাক অকণো একচেপ্ট কৰিব বিচৰা নাই আমাৰ ঘৰত বোৱাৰী হিচাপে। মই কি কৰোঁ বাৰু? মাহঁতে চাগে ভাবিছে মই তোমাৰ কাৰণে পাৰফেক্ট নহয়, মই আচলতে তোমাৰ যোগ্য নহয়, সেইকাৰণে মাহঁতে তোমাৰ ঘৰৰ মোক বোৱাৰী কৰিব বিচৰা নাই। কি ভাবিছে, কি চিন্তা কৰিছে, মই একোৱে বুজি পোৱা নাই, একোৱে বুজি পোৱা নাই। মই কৈছোঁ নহয় নয়ন, তুমি মাহঁতে যিটোকে কৈছে সেইটোকে শুনা, কাৰণ মাহঁতক দুখ দি সেইখন ঘৰত মই কেতিয়াও সুখী হ'ব নোৱাৰোঁ। আৰু মাহঁতে যেতিয়া কৈছে যদি মই তোমালোকৰ ঘৰলৈ বোৱাৰী হিচাপে যাওঁ, মাৰ মই মৰা মুখ দেখিম, আৰু বায়ু সম্পৰ্ক ছিঙি পেলাব তোমাৰ লগত। মোৰ কাৰণে এইবোৰ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ নয়ন। তোমাক মায়ে জন্ম দিছে, এই পৃথিৱীখন দেখাইছে, সৰুৰ পৰা কষ্ট মষ্ট কৰি তোলোতে ডাঙৰ দীঘল কৰিছে, আৰু এতিয়া মোৰ কাৰণে মাৰ বুকুত এনেকৈ লাঠ মাৰিব নালাগে নয়ন। তেওঁলোকে চাগে কিবা এটা চিন্তা কৰি এনেকৈ কৈছে। হ'ব দিয়া নয়ন, তুমি মাহঁতৰ কথাই শুনা। মই ইমান নিষ্ঠুৰ কেতিয়াও হ'ব নোৱাৰোঁ। মোৰ কাৰণে কোনোবাই এই পৃথিৱী এৰি যাব, মোৰ কাৰণে কাৰোবাৰ ককায়েক ভায়েকৰ সম্বন্ধ ছিগিব, নাই এয়া মই হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ নয়ন। এয়া কৰিলে ভগৱানে মোক কেতিয়াও শান্তি থাকিব নিদিয়ে। মই তোমালৈ বিয়া হৈ গৈও একো শান্তি নাপাম। তুমি মায়ে যিটো কৈছে সেয়াকে শুনা আৰু। কিন্তু ৰুমা, মই তোমাকে কেনেকৈ থাকিম কোৱাচোন তুমি? উপায় নাই, চেষ্টা কৰিব লাগিব। ময়ো তোমাক এৰি থাকিব নোৱাৰোঁ, কিন্তু নোৱাৰি জানো হ'ব? বিধিয়ে দিলেও বিধাতাই কেতিয়াও নিদিয়েও। তোমাৰ বাহিৰে মই বেলেগ কাৰোবাক আপোন কৰি ল'ম, তোমাৰ বাহিৰে মই বেলেগ কাৰোবাৰ লগত থাকিম, এইবোৰ মই কেতিয়াও ভবা নাছিলোঁ, আৰু এইবোৰ মই কেতিয়াও আশাও কৰা নাছিলোঁ। এনেকুৱা মোৰ লগত কিয় কৰিলা ভগৱান, কিয় কৰিলা বাৰু? মই ভবা নাছিলোঁ নয়ন, আমাৰ জীৱনলৈ যে এনেকুৱাকৈ অন্ধকাৰ নামি আহিব, এয়া মই কেতিয়াও কল্পনাও কৰা নাছিলোঁ। কি যে হৈ গ'ল নহয়, কি কৰিম এতিয়া, কি কৰিম মই কোৱাচোন, কি কৰিম? মই তোমাক এৰি এক মুহূৰ্ত থাকিব নোৱাৰোঁ মা, এক মুহূৰ্ত থাকিব নোৱাৰোঁ। মাহঁতে আমাক ইমান ডাঙৰ শাস্তি কিয় দিছে বাৰু? ময়ো নোৱাৰোঁ নয়ন, কিন্তু কি কৰিম কোৱাচোন, কি কৰিম? এতিয়া উপায় নাই আৰু। আমি যিবোৰ সপোন দেখিছিলোঁ ইটোৱে সিটোক লৈ, সেইবোৰ আমি আধাতে এৰিব লাগিব এতিয়া। ৰুমা, মোৰ কাৰণে অহা সপ্তাহত ছোৱালী চাবলৈ যাব নগাঁৱলৈ, লগতে ময়ো যাব লাগিব। অনিচ্ছা স্বত্বেও মই তাইক মাহঁতৰ কাৰণে বিয়া পাতি আনিব লাগিব। কিন্তু তুমি মোৰ হৃদয়ত সদায় থাকিবা, আৰু তোমালৈ মই সদায় ফোন কৰিম, আৰু তোমাক মই সদায় লগ কৰিম। তুমি মোৰ লগত তেনেকৈ থাকিবানে? মই এতিয়াই তোমাক কথা নিদিওঁ, কিন্তু মই সদায় চেষ্টা কৰিম, পত্নী ৰূপে নহ'লেও গাৰ্লফ্ৰেণ্ড হিচাপে মই তোমাৰ লগত সদায় থাকিবলৈ। চেষ্টা কৰিম নহয়, সদায় তুমি মোৰ লগত থাকিব লাগিব। তুমি মোৰ সাহস হয়, তুমি মোৰ সাহস। হ'ব দিয়া নয়ন, মই তোমাৰ লগত সদায় থাকিম, সদায় থাকিম মই তোমাৰ লগত। মনটো একেবাৰে ভাল লগা নাই। মই নিজকে একো বুজাব পৰা নাই। মই ৰুমাৰ অবিহনে কেনেকৈ থাকিম বাৰু? মাহঁতে ইমান ডাঙৰ শাস্তি মোক কিয় দিলে? মা, ইমান ডাঙৰ শাস্তি মোক কিয় দিলা তোমালোকে? কেতিয়াও ভবা নাছিলোঁ যে মোৰ জীৱনলৈ এনেকুৱা কাল অমানিশা নামি আহিব বুলি। তাইৰ লগত থকা প্ৰতিটো মুহূৰ্ত, প্ৰতিটো দিন মোৰ চকুত ভাহি আছে। তাইক মই মোৰ অন্তৰত থৈ বেলেগ এজনীক মই কেনেকৈ বিয়া পাতোঁ বাৰু? মাহঁতে কিয় বুজি নাপালে মোক?
কিন্তু মাহঁতে ইমান ডাঙৰ এটা চৰ্ত দিলে মোক মই কি কৰোঁ মই মা আৰু বাক এৰিব নোৱাৰোঁ মই তাইকো এৰিব নোৱাৰোঁ মই কি কৰোঁ বাৰু কি হ'ল বাবা কালিৰ পৰা তই ভালকৈ একো খোৱাও নাই ভিতৰৰ পৰাই ওলোৱা নাই যে মা তোমালোকে মোক ইমান ডাঙৰ শাস্তি কিয় দিছা মা কোৱাচোন কিয় দিছা মই ৰুমাক এৰি থাকিব নোৱাৰোঁ মা নোৱাৰোঁ তাইক লৈ মই ইমান সপোন দেখিছিলোঁ আৰু এতিয়া এনেকৈ আধাতে মই ভাঙিব নোৱাৰোঁ মা নোৱাৰোঁ হ'ব দে বাবা তোৰ কথা মই গম পালোঁ তোৰ জীৱনত আমাৰ কোনো গুৰুত্ব নাই তাইহে বেছি গুৰুত্ব আছে সেইকাৰণে তই কালি ইমানখিনি কথা কোৱাৰ পিছতো এতিয়াও কৈছে যে তই তাইক এৰি থাকিব নোৱাৰ বুলি ঠিক আছে এখন ঘৰ তই তাইক বোৱাৰী কৰি আনিবি আৰু লগে লগে মোৰ চিতাও জ্বলিব এইটো দিন চাবৰ কাৰণে ভগৱানে মোক জীয়াই ৰাখিছে মোক আগতে মাৰি পেলাব লাগিছিলে বাপেৰৰ লগতে মোকো ভগৱানে লৈ যাব লাগিছিলে তই কিমান কষ্ট কৰি পঢ়াই শুনাই মানুহ বনালোঁ এতিয়া তই মোক এনেকুৱা কৰিছ হা এজনী ছোৱালীৰ কাৰণে তই মোক এনেকুৱা কৰিছ মই তোৰ পৰা এনেকুৱা কেতিয়াও আশা কৰা নাছিলোঁ বাবা কেতিয়াও আশা কৰা নাছিলোঁ তই যে এজনী ছোৱালীৰ কাৰণে নিজৰ মাক পাহৰি যাবি নিজৰ মাৰ মৰা দেহটো চাবলৈ তই ৰাজি আছ মই কেতিয়াও ভবা নাছিলোঁ তই যে এদিন এনেকুৱা কৰিবি মোৰ লগত সৰুতে তই যি বিচাৰ ক'ৰ বাবা হ'লেও মই তাকে আনি দিওঁ যিটোকে লাগ বুলি কওঁ লোকৰ ঘৰত কাম কৰি মেলি হ'লেও মই সেইটোকে আনি দিওঁ তোক অভাৱত মই কেতিয়াও ডাঙৰ কৰা নাই কিন্তু মই তোৰ পৰানো কি বিচাৰিছোঁ বাবা না বোলে ধন সম্পত্তি বিচাৰিছোঁ না বোলে পইচা এগালমান বিচাৰিছোঁ সেয়াও নহয় মই অকল এজনী ছোৱালী বিচাৰিছোঁ বাবা এজনী ছোৱালী বিচাৰিছোঁ সেয়াও তই মোৰ আশা পূৰণ কৰিব নোৱাৰিলি হা তোক সেইজনীক তোক বিয়া পাতিবলৈ লাগে হ'ব দে যদি তই তাৰ লগতে সুখী হ'ম বুলি ভাবিছ তেতিয়াহ'লে সুখী হ তহঁতৰ সংসাৰখন ভাল হওক বাবা ভাল হওক তই আজিয়ে মোক লাষ্ট চাই ল আৰু কাইলৈ বা তই মোৰ মুখখন কেতিয়াও নেদেখ মা তুমি এনেকৈ কিয় কৈছা বাৰু কিয় কৈছা তুমি মোৰ পৰা ক'তো যাব নোৱাৰা মা ক'তো যাব নোৱাৰা তুমি মোৰ লগতে থাকিব লাগিব তুমি ক'তো যাব নোৱাৰা মা তই মোক আৰু এনেকৈ জীৱিত অৱস্থাত কেতিয়াও নাপাওঁ আজি শেষবাৰৰ কাৰণে চাই ল বাবা চাই ল মা প্লিজ এনেকৈ নক'বাচোন এনেকৈ নক'বা মা তুমি বিচাৰিছা নহয় মই নগাঁৱৰ সেই ছোৱালীজনীক বিয়া পাতিব লাগে ঠিক আছে মই তাইকে বিয়া পাতিম মা মোৰ ফাইনেল সিদ্ধান্ত আৰু সেই সিদ্ধান্ত মই তাইকে বিয়া পাতিম কি বাবা তই সঁচাকৈ কৈছ অঁ মা মই সঁচাকৈ কৈছোঁ তোমালোকে যিটো বিচাৰিছা সেইটোৱে হ'ব দিয়া মই জানিছিলোঁ শুন তই যে মোৰ কথা শুনিবি বুলি কাৰণ তোৰ কাৰণে মই কিমান কষ্ট কৰিছোঁ সেয়া তই সৰুৰ পৰা দেখি আহিছ মোৰ জানো এই শেষৰ মুহূৰ্তত এটা ইচ্ছা তই পূৰণ কৰিব নোৱাৰ বাবা নোৱাৰ মোৰ বহুত বিশ্বাস আছিলে বাবা তোৰ ওপৰত মই জানো তই এনেও মই কওঁতে কৰিবি বুলি মোৰ মনটো বহুত ভাল লাগিছে বাবা মোৰ মনটো বহুত ভাল লাগিছে তেতিয়াহ'লে মই বেছি দেৰি নকৰোঁ আৰু বিয়া একেবাৰে প্ৰস্তুতিয়ে চলাওঁ আৰু মা ছোৱালীজনী কেনেকুৱা মই দেখাই নাই আৰু ছোৱালীজনীও মোক দেখাই নাই আৰু তোমালোকেও দেখোন সিহঁতৰ মানুহবোৰ বা ঘৰৰ পাতি একো দেখাই নাই দেখোন এতিয়ালৈকে আৰু নেদেখাকৈ বিয়াৰ প্ৰস্তুতি চলাওঁ বুলি ক'লা যে বাবা ছোৱালীজনীৰ কথা মোক যেতিয়া কৈছিলে মই তাৰ পিছতে গৈ পেলাই চাই মেলি থৈ আহিছোঁ ছোৱালীজনী মোৰ বৰ পচন্দৰ আৰু তোৰ লগতো বৰ ধুনীয়াকৈ মিলিব তাই এতিয়া আৰু আকৌ আমি সিহঁতৰ ঘৰলৈ যাম আকৌ সিহঁতি আমাৰ ঘৰলৈ আহিব এইবোৰ কৰি দেৰি কৰি থাকিব নালাগে চিধা বিয়া তাৰিখে লওঁ আৰু কিন্তু মা এতিয়া আৰু কোনো কিন্তু নাই তোৰ আৰু মই এটা কথাও নুশুনো তই যেতিয়া ক'লি বিয়া পাতিম বুলি বিয়াৰ পিছৰখিনি যি কৰিব লাগে সেইখিনি তই মোৰ ওপৰত এৰি দে হ'ব মা তোমাৰ যেনেকৈ ভাল লাগে তুমি তেনেকৈ কৰা মোৰ তোমাক ক'বলগীয়া আৰু একোৱেই নাই ঠিক আছে বাবা ঠিক আছে তেতিয়াহ'লে তই দৰা হ'বলৈ সাজু হ অকল মাৰ কথা চিন্তা কৰি মই এইখন বেড বহিম বুলি কৈছোঁ যদি মোৰ অকণমান এটা সিদ্ধান্তই মাৰ মুখত হাঁহি বিৰিঙাব পাৰে তাতকৈ আৰু মোকনো কি লাগে কাৰণ মোক ইমান কষ্ট কৰি মায়ে ডাঙৰ দীঘল কৰিছে সেইকণটো মই মাৰ কাৰণে কৰিবই লাগিব কিন্তু মই যাক বিয়া পাতিম তাই মোৰ পৰা স্বামীৰ মৰম কেতিয়াও কোনোদিনে নাপায় কাৰণ সেয়া মৰম অকল মই ৰুমাকে দিব পাৰিম তাৰ বাদে বেলেগ কাকোকে দিব নোৱাৰোঁ